नमस्कार सदार सारबेदসকল द लार्निंग पॉइंट यूट्यूब चैनल अन्य एक भिडिओ आपलोक स्वागतम जनाइছো 1 एप्रिल 2025 सনৰ পৰা সমগ্ৰ দেশতে নতুন পেন্সন ইউপিএছ ব্যৱস্থা লৈ আছে চৰকাৰে আৰু অসমতো একে সমান্তৰালভাৱে এই পেন্সন ব্যৱস্থা চৰকাৰে লৈ আছে এতিয়াৰ পৰা আপোনালোকে ইউপিএছ পেন্সন সকলোৱে লাভ কৰিব অৰ্থাৎ যি সকলে 2025 সনৰ 1 এপ্ৰিলৰ পিছত নিযুক্তি লাভ কৰিব সেই কৰ্মচাৰীসকলে ইউপিএছ পেন্সনত আহিব তেওঁলোকে এনপিএছ পেন্সন নাপায় তেওঁলোকে ইউপিএছ পাব আৰু যি সকলে 2025 1 এপ্ৰিলৰ আগত নিযুক্তি লাভ কৰিছিল हे সকলে এনপিএছৰ সুবিধা লাভ কৰিছে বৰ্তমান তেওঁলোকে এনপিএছৰ সুবিধা লাভ কৰি আছে আৰু এটা প্ৰশ্ন হল যে আপোনালোকে এনপিএছতে থাকিবনে ইউপিএছলৈ সুইচ কৰিব আৰু মানে বিশেষ সূত্ৰে গম পোৱা গৈছে যে কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰীসকলক কেন্দ্ৰ চৰকাৰে অপচন দিব যে তেওঁলোকে এনপিএছতে থাকিবনে ইউপিএছলৈ সুইচ কৰিব আৰু হেতু মাত্ৰ 3 মাহৰ সময় দিছে 3 মাহৰ ভিতৰত কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰীসকলে তেওঁলোকৰ অপচন সিলেক্ট কৰিব লাগিব যে তেওঁলোকে এনপিএছতে পেন্সন লব বিচাৰিব নে ইউপিএছ পেন্সনলৈ যাব তেওঁলোকে আৰু ইয়াৰ সমান্তৰাল হিচাপে হয়তো অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে এই অপচন আহিব আৰু আজি ভিতৰত মই লৈ আছো যে আপোনালোকে এনপিএছ থাকিলে সুবিধা হ'বনে ইউপিএছ লৈ গলে সুবিধা হ'ব মোৰ নিজৰ এটা পৰামৰ্শ দিম এই সন্দৰ্ভত আপোনালোকে সম্পূৰ্ণভাৱে নিজৰ সিদ্ধান্ত ল'ব কাৰণ এটো হল আপোনালোকৰ কৰ্মজীৱন আৰু আপোনালোকে ৰিটায়াৰমেন্ট বেনিফিট আপোনালোকে ভাবিছা যে এনপিএছ থাকিলে বেছি লাভান্বিত হ'ম তেতিয়ালে আপোনালোকে এনপিএছ থাকিব পাৰে যদি আপোনালোকে ভাবিছা যে ইউপিএছ লৈ গলে আমাৰ বেছি সুবিধা হ'ব তেতিয়া আপোনালোকে ইউপিএছ লৈ সুইচ কৰিব পাৰে এটো আপোনালোকৰ স্বতন্ত্ৰভাৱে নিজৰ সিদ্ধান্ত আপোনালোকে নিজে সিদ্ধান্ত ল'ব লাগিব মই আপোনালোকক মাত্ৰ সহায় কৰিম যে মোৰ নিজৰ পৰামৰ্শ দিম আৰু আপোনালোকক কিছুমান যুক্তিসংগতভাৱে কিছুমান মই পইণ্ট দাঙি ধৰিম যে আপোনালোকে কত গলে সুবিধা হ'ব কাৰণ এবাৰ আপোনালোকে হয়তো সুইচ কৰাৰ পাছত পিছলৈ আপোনালোকে হয়তো ইয়াক সলনি কৰিব নোৱাৰিব পাৰে সেয়ে আপোনালোকে যিকোনো এটা সিদ্ধান্ত লোৱাৰ আগতে ভাবি চিন্তি ল'ব কাৰণ এটো আপোনালোকৰ ভৱিষ্যত হয় আপোনালোকৰ যি অৱসৰৰ সময় সেই অৱসৰৰ সময়ত যাতে আপোনালোকে ইয়াক লৈ আপোনালোকে কোনো ধৰণৰ আক্ষেপ কৰিব নালাগে গতিকে আহক আমি ভিডিওটো আৰম্ভ কৰো চাওক ৰিটায়াৰমেন্ট বেনিফিটত আমাৰ বিশেষকৈ কেইটামান আমাৰ থাকে মূল বিষয় যেনে জিআইএছ আৰ্ন লিভ গ্ৰেচুইটি লামসাম আৰু পেন্সন চাওক আপোনালোকক মই ক'বলৈ বিচাৰো যে পেন্সন ব্যৱস্থাটো সম্পূৰ্ণৰূপে বেলেগ কাৰণ আপোনালোকে চাকৰিৰ পৰা যেতিয়া অৱসৰ গ্ৰহণ কৰিব এইকেইটাৰ আপোনালোকে সুবিধা লাভ কৰিব আপোনাৰ ইয়াৰে আপোনাৰ চাওক জিআইএছ আপোনাৰ সকলোকে পাব জিআইএছ আপোনাৰ এনপিএছ থাকিলে পাব ইউপিএছ লৈ পাব আৰু অপিএছ লৈ জিআইএছ সুবিধা লাভ কৰিব তাৰ পিছত আৰ্ন লিভৰ সুবিধা আপোনালোকে যিকোনো পেন্সনত থাকিলে আপোনালোকে লাভ কৰিব পেন্সনৰ কোনো জড়িত নহয় ঠিক তেনেকৈ গ্ৰেচুইটিও কোনো ধৰণৰ পেন্সনৰ লগত জড়িত নহয় আপোনালোকে এটো এক প্ৰকাৰৰ পুৰস্কাৰ হল কাৰণ কৰ্মচাৰীজনে ইমান বছৰ 20 পৰা 25 বছৰ বা 30 বছৰ চাকৰি কৰিলে চৰকাৰৰ কাৰণে গতিকে চৰকাৰে এক প্ৰকাৰ আপোনালোকক দিয়া পুৰস্কাৰ এটো গ্ৰেচুইটি আৰ্ন লিভ হল আপোনালোকৰ আৰ্জিত ছুটি আপোনালোকৰ চাকৰি জীৱনত যদি ইএল থাকে ইএল আপোনালোকে জমা কৰে সেই ইএলৰ টকা আপোনালোকে লাভ কৰিব লাষ্ট আপোনাৰ 300 দিনৰ লাষ্ট দৰমহাৰ 300 দিনৰ আৰু জিআইএছ আপোনাৰ প্ৰত্যেককে কাটাই হেতু আপোনালোকে লাভ কৰিব এটো পেন্সনৰ লগত কোনো জড়িত নহয় আপোনাৰ এতিয়া পেন্সনৰ লগত জড়িত দুটা বস্তু হল এটা হল লামসাম আনটো হল পেন্সন গতিকে ইউপিএছ আৰু এনপিএছৰ লগত জড়িত দুটা বস্তু লামসাম আৰু পেন্সন গতিকে আজি আমি আহকচোন আমি লামসাম আৰু পেন্সনৰ বিষয়ে এটা মই ডিটেইল কম্পেৰিজন ভিডিও লৈ আছো এনপিএছ আৰু ইউপিএছক লৈ গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব এনপিএছ আৰু ইউপিএছ পেন্সনৰ দুইটাৰে আপোনাৰ সুবিধা আছে আপোনালোকে প্ৰত্যেককে প্ৰায় গম পাইছে যে এনপিএছ পেন্সনত আমি লামসাম পাম আৰু লামসাম আমি বেছি পাম লামসামৰ পৰিমাণ বেছি পাম ঠিক তেনেকৈ কিন্তু এনপিএছ পেন্সনৰ পৰিমাণটো কিন্তু কম থাকে তুলনামূলকভাৱে লামসামতকৈ পেন্সন কম পাম আৰু ইয়াত লামসাম বেছি পাম আৰু ইউপিএছ পেন্সনত লামসাম আমি কম পাম আৰু পেন্সন আমি বেছি পাম গতিকে আহকচোন আমি কিমান বেছি পাম আৰু কিমান চাওক এনপিএছ আৰু ইউপিএছ পেন্সনক মই দুজন কৰ্মচাৰী এনপিএছ আৰু ইউপিএছ পেন্সনৰ যে দুইজনৰ সেলেৰি আপোনাৰ 1 লাখ টকা আপুনি ইউপিএছ পেন্সনৰো 1 লাখ টকা দৰমহা চাওক এনপিএছ পেন্সনৰ কৰ্মচাৰীজন ধৰক 1 কোটি টকা জমা হল এটো মাত্ৰ ধৰক বুলি কৈছো আনুমানিক যে 1 কোটি টকাৰ জমা তেওঁৰ এনপিএছৰ আছে এনপিএছৰ নিয়ম অনুযায়ী কৰ্মচাৰীজনে জমা টকাৰ 60% তেওঁ লামসাম লাভ কৰিব ম্যাক্সিমাম অৰ্থাৎ তেওঁ 60 লাখ পাব তেওঁ লামসাম আৰু পেন্সন তেওঁ 40% পেন্সন 40% পেন্সন কিমান হ'ব 40% পেন্সন হ'ব 40 লাখ টকা অৰ্থাৎ 40 লাখ টকা তেওঁ পেন্সনত ইনভেষ্টমেন্ট কৰিব 6% ইন্টাৰেষ্টত আপোনাৰ সব আপোনাৰ 6 একদম লোয়েষ্ট লৈছো মই 6% ইন্টাৰেষ্ট হেতু আপোনাৰ ইয়াৰলি হ'বগৈ 2,40,000 টকা আৰু মান্থলি যদি পেন্সন আমি ক্যালকুলেশন কৰিব যাও 20,000 হ'ব 20,000 টকা মাহত পেন্সন আহিব কৰ্মচাৰীজনৰ
ঠিক তেনেকৈ আমি চাওঁ আহকচোন বাৰু UPS পেঞ্চনৰ ক্ষেত্ৰত এই কৰ্মচাৰীজনৰ দৰমহা 1 লাখ টকা 25 বছৰ চাকৰি কৰাৰ পাছত কিমান পেঞ্চন পাব তেওঁ লামচাম কেম পাব লামচাম হ'ল লামচামৰ ক্যালকুলেশন চাওক আপোনাৰ তেওঁ চাকৰি যিমান তাৰ আপোনাৰ 6 মাহ হ'ব 6 মাহ তেওঁ চাকৰি জীৱনত কিমানটা থাকিলে অৰ্থাৎ 25 বছৰত 6 মাহ আপোনাৰ এবছৰ দুটা কৰি 25 বছৰত হ'বগৈ 50টা গতিকে এই 50টা হ'ব আপোনাৰ লাষ্ট বেসিকৰ 10% লগত মাল্টিপ্লাই হ'ব 50 আপোনাৰ ধৰক কৰ্মচাৰীৰ দৰমহা আছিল 1 লাখ টকা তেওঁৰ বেসিক আপোনাৰ 90000 হ'লগৈ তেওঁক DA প্লাস স্কেল যেটো যোগ হয় আপোনাৰ 90000 টকা তাৰ 10% 9000 টকা ঠিক আছে 9000 টকা অৰ্থাৎ 50টা 9000 তেওঁ চাকৰি জীৱনত 6 মাহ 50টা আছে তাৰ লগত 10% যি বেসিক DA লগত যোগ হৈ পেলাই হেতু আপোনাৰ সক 4,50,000 টকা অৰ্থাৎ 4.5 লাখ টকা লামসাম পাব NPS থকা সৰি UPS থকা কৰ্মচাৰীজনে লামসাম 4.5 লাখ পাব আৰু আহকচোন পেনশন চাও পেনশন কিমান হ'ব পেনশন হল 50% অফ লাষ্ট 12 মান্থ এভাৰেজ বেসিক অৰ্থাৎ কৰ্মচাৰীজনৰ বৰ্তমান 53 ধৰক আজি দেখৰ কথা কৈ আছো মই কৰ্মচাৰীজনে 1 লাখ দৰমহা পায় তেওঁৰ বেসিক কিন্তু 1 লাখ নহয় তেওঁৰ বেসিক DA আৰু বেসিক মিলাই 90000 তেওঁ যদি আমি উইদাউট DA হ'ব কিন্তু যেটো বেসিক যেটো উইদাউট DA হেতু হল প্ৰায় 60000 হ'ব আমি যদি হিসাব কৰো 60000 হ'ব 60000 ৰ 50% আধা কিমান হ'ব 30000 টকা তাৰ লগত আপোনাৰ DRNF ৰিলিফ হ'ব DR বৰ্তমান 53% ধৰিছো মই 30000 লগত 53% তাৰ 15900 কিমান হ'ব 45900 টকাটো মান্থলি পেনশন হ'ব কিন্তু এটো হল এসিউড পেনশন কৰ্মচাৰীজনে পাবই চৰকাৰে কোৱা অনুসৰি চৰকাৰে যি গ্যাৰান্টি দিছে বা যি এসিউড দিছে এসিউড পিৰিয়ডত কৰ্মচাৰীজনে কিন্তু UPS অধীনত যদি 1 লাখ টকা দৰমহা পায় কৰ্মচাৰীজন তেওঁৰ পেনশন কিন্তু প্ৰায় 45000 টকা তেওঁ এসিউড পাব এটো গ্যাৰান্টি এক প্ৰকাৰৰ গ্যাৰান্টি পাবই কিন্তু NPS ত কোনো ধৰণৰ গ্যাৰান্টি নাই কাৰণ আপোনালোকে লক্ষ্য কৰিব চাওক আপোনালোকৰ আজি 20 বছৰ হ'ল NPS ত হয়নে প্ৰায় আজি চাওক NPS পেনশন গোটেই সমগ্ৰ দেশত চলি থকা আজি 2005 চনৰ পৰা 2025 চনলৈকে 20 বছৰ হ'ল 20 বছৰত কাৰ 1 কোটি টকা জমা হৈছে কোকচোন বাৰু 1 কোটি বাদে দক 50 লাখ টকা আপোনাৰ জমা হৈছে নে ভাবি চাবচোন যে 20 বছৰত আজি 50 লাখ টকা দৰমহা 50 লাখ টকা NPS ত কৰ্পাস কাবাৰ জমা হৈছে নে কমেন্ট কৰিবচোন মোক গতিকে আৰু আপুনি কিমান পাব কোনোবা হয়তো 10 বছৰ চাকৰি দিব কাবা হয়তো 5 বছৰ চাকৰি থাকিব আৰু 5 বছৰত আপোনাৰ 1 কোটি হ'বগৈ 50 লাখটো বা আপোনাৰ 10 আজি 20 বছৰ কৰি আছে কোনোবাই আৰু 10 বছৰ আপোনাৰ ধৰক চাকৰি আছে 30 বছৰ চাকৰি আৰু 10 বছৰত আপোনাৰ কৰ্পাস 50 লাখৰ পৰা আৰু 50 লাখ বাঢ়ি পেলে 1 কোটি হ'বনে গতিকে 1 কোটি পোৱাটো মান সহজ কথা নহয় যে NPS ত 1 কোটি টকা জমা হলেহে আপোনালোকে মান্থলি 20000 পেনশন পাব আৰু আপোনাৰ লামসাম 60 লাখ পাব 60 লাখ দেখাত বহুত লাগে যে বহুত 60 লাখ পাই যাম কিন্তু 60 লাখ পাবৰ কাৰণে আপোনালোকৰ জমা কিমান হ'ব লাগিব 1 কোটি জমা হ'ব লাগিব গতিকে 1 কোটি আজি তাৰিখত জমা আছে নে কাৰবাৰ বা 1 কোটি জমা যদিও নাই কিন্তু আপোনাৰ 20-25 বছৰ চাকৰি কৰা সকলৰ কিন্তু 25 বছৰ কৰিলেতো OPS পাব আজি কাৰবাৰ 25 বছৰ চাকৰি কমপ্লিট হ'লে তেওঁ OPS পাব কাৰণ দেও 2005 ৰ আগত তেওঁ নিযুক্তি হ'ব গতিকে আজি তাৰিখত NPS ত ম্যাক্সিমাম 20 বছৰ হৈছে গতিকে 20 বছৰ চাকৰি কৰা কৰ্মচাৰীসকলে মোক জনাবচোন যে আপোনালোকৰ আজি তাৰিখত 50 পৰা 60 লাখ টকা জমা হৈছে নে কাৰবাৰ কোনোবাই 25 বছৰ চাকৰি কৰিলেহে আপোনালোকে আপুনি UPS ফুল আপোনাৰ হাফ পেনশন পাব আধা পেনশন গতিকে আৰু 5 বছৰ চাকৰি থাকিব লাগিব তেতি হলে 20 বছৰ যদি কমপ্লিট হ'ল 5 বছৰত গতিকে আপোনাৰ কিমান বাঢ়িব গতিকে হেফালে এটো কোনো ধৰণৰ এসিউড নহয় এটো মাৰ্কেট বেস হয় কোনো ধৰণৰ এসিউড গ্যাৰান্টি নহয় সেই কাৰণে চৰকাৰে বৰ্তমান UPS পেনশন আনিব লগা হৈছে কাৰণ 1 কোটি জমা হলে আপুনি 60 লাখ লামসাম পায় আকৌ মাত্ৰ 20000 টকা মান্থলি পেনশন পাব হেতু কোনো বৃদ্ধি নহয় বাঢ়ি না যায় গতিকে হেফালৰ পৰা চাওক আপোনালোকে NPS ত থকাটো মানে লাভজনক নহব আপোনাৰ UPS লৈ যাব পাৰে লামসাম আপুনি কম পাব পাৰে হয় আপোনাৰ এটা অসুবিধা আছে লামসাম আপুনি 10% যি NPS আপোনাৰ জমা বা কাটি গৈ থাকিব হেতু কোনো আপুনি ৰিটাৰ্ণ নাপায় একো নাপায় তাৰ ওপৰত আপুনি লামসাম যেটো পাব হেতু তাৰ পৰা কমিও না যায় কিন্তু আপোনাৰ লামসাম কম হ'ব পাৰে কিন্তু আপোনাৰ পেনশন কিন্তু প্ৰায় আপুনি আধা পেনশন পাব এটো লামসাম আপুনি
ক্ৰিয়েট কৰি ল'ব লাগিব, নিজে জেনেৰেট বনাই ল'ব লাগিব। লামচাম আপুনি যি UPSৰ লামচাম আপুনি ইমান আশা নকৰিব। মোৰ এটা পৰামৰ্শ যে আপোনালোকে UPS লামচাম ইমান আশা নকৰিব, বেলেগ ধৰণে আপুনি লামচাম এটা ৰিটায়াৰমেণ্টৰ সময়ত এটা আপুনি জমা কৰি ল'ব। যিসকলে নতুন চাকৰি বৰ্তমান আৰম্ভ হৈছে, আপোনাৰ ধৰক ADAৰিত পাইছে বা আপোনালোকৰ নতুন 14-15 চনত বা যদি কোনোবাই নিযুক্তি লাভ কৰিছে, সেইসকলে কিন্তু লামচাম এটা জমাৰ কাৰণে চেষ্টা কৰিব লাগিব। আপোনালোকে UPS পেঞ্চনলৈ চুইচ কৰক, আপুনি এছইউড পেঞ্চন মোটামুটি পাব। কাৰণ আজি মই 1 লাখ টকা কৈছোঁ দৰমহা। আপোনালোকে এটা অনুমান কৰক যে আপোনাৰ ৰিটায়াৰমেণ্টৰ সময়ত আপুনি 1 লাখ দৰমহা হ'বনে, তাতকৈ বেছি হ'ব পাৰে হয়তো। কোনোবাই ধৰক কোনোবাই আজি 17-18 চনত তেওঁ চাকৰি পাইছে, তেওঁ 30 বছৰ চাকৰি আছে, তেওঁ 2047, 48, 50 চনত তেওঁ ৰিটায়াৰমেণ্ট হ'ব। 50 চনত যদি ৰিটায়াৰমেণ্ট হয়, তেওঁৰ দৰমহা 1 লাখ নহয়, তেওঁৰ দৰমহা প্ৰায় 1.5 লাখমান টকা গুচি যাব। তো গতিকে 1.5 লাখ টকা হ'লে আপোনাৰ তাৰ আধা পেঞ্চন হ'ব মোটামুটি। কাৰণ DR থাকিব, DR থাকিলে আপোনাৰ আধা পেঞ্চন হৈ যাব। 50% পেঞ্চন হ'লেও কমেও প্ৰায় মিনিমাম আপোনাৰ 70,000 to 65,000 পেঞ্চন হ'বই। এনেই 75,000 হয়, 75,000 মই ধৰা নাই, কাৰণ আপোনাৰ ধৰক হাউচ ৰেণ্ট থাকিব, কিবা থাকিব, গোটেইখিনি মিলাই, গতিকে সেইফালৰ পৰা ধৰক 70,000 to 65,000 পেঞ্চন হ'বই। গতিকে আপুনি নথকাৰ পিছত আৰু আপুনি সেইটো বাঢ়ি গৈ থাকিব, অলপ অলপকৈ DR বাঢ়ি গৈ থাকিব, আৰু আপোনাৰ স্প'জ আপোনাৰ পৰিবাৰো পাব সেই পেঞ্চন। গতিকে আপোনালোকে লামচাম ক্ৰিয়েট কৰক, লামচাম আপুনি জমা কৰাৰ চেষ্টা কৰক। কিন্তু আপোনাৰ মোৰ পৰামৰ্শ যে আপুনি NPSত থাকিলে কিন্তু আপোনাৰ অসুবিধা হ'ব। NPSত থাকক, আপোনাৰ 7 বছৰ 8 বছৰ চাকৰি কৰাৰ আপোনাৰ এজন কৰ্মচাৰীৰ জমা 7 লাখ 8 লাখ হৈছে, মানে এবছৰত 1 লাখকৈ জমা হৈছে প্ৰায় মোটামুটি, আৰু ইয়াৰ ৰিটাৰ্ণ 7 to 9% অনলি। গতিকে NPSত থাকিলে কিন্তু আপোনালোকৰ বহুত অসুবিধা হ'ব পাৰে, ভৱিষ্যত সুৰক্ষিত নহয়। কাৰণ আপোনাৰ কোনো এছইউড নাই, গেৰেণ্টি নহয়। আপুনি 1 কোটি জমা হ'লেহে ইমান পাব, 1 কোটি জমা হ'ব কি গেৰেণ্টি আছে। গতিকে সেইফালৰ পৰা চাওক, আপোনালোকে কিন্তু মোৰ নিজৰ ব্যক্তিগত চিন্তাধাৰা মই কৈছোঁ, ব্যক্তিগত যি কেলকুলেশ্যন, সেইটো যে মোৰ মতে যাব লাগিব সেইটো কথা নহয়, আপোনালোকৰ নিজৰ সিদ্ধান্ত আপোনালোকে নিজে ল'ব লাগিব। তথাপিও পৰামৰ্শ হ'ল যে UPSত আপোনালোকে গ'লে লাভজনক হ'ব। গতিকে আজিৰ ভিডিঅ' ইমান আছিল। গতিকে আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।